আপুনি যদি এগৰাকী কৃষক হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই সুখবৰ। আপুনি এবছৰত লাভ কৰিবলৈ সক্ষম হ'ব ৬,০০০কৈ টকা। কিন্তু কেনেকৈ লাভ কৰিব, কোনখন আঁচনিৰ জৰিয়তে, সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ভিডিঅ'সমূহ ইউটিউবত চাই আছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে পেজটো লাইক কৰিবলৈ নাপাহৰিব, তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' নিয়মীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আপোনালোকে নিশ্চয় গম পায় যে বৰ্তমান সময়ত বা আগৰ পৰাই PM কিষাণ আঁচনিখন চলি আছে, কিন্তু বৰ্তমান সময়ত কেনেদৰে আবেদন কৰিব লাগে, কি কৰিব লাগে সেই সম্পৰ্কে বা নতুনকৈ কিদৰে আবেদন প্ৰক্ৰিয়া চলে বা আবেদন কৰিব লাগে সেই সম্পৰ্কে বহুতো বন্ধু বান্ধৱীয়ে, বহুতো যোগ্য হিতাধিকাৰীয়ে নাজানে। সেইবাবে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল যে PM কিষাণ আঁচনিখন বা সন্মান নিধি যোজনা কেনেদৰে আবেদন কৰিব লাগে সেই সম্পৰ্কে জনাবলৈ কৈছিল। এই ভিডিঅ'টোত মই PM কিষাণ আঁচনিখন কিদৰে আবেদন কৰিব পাৰি সেই সম্পৰ্কে জনাম। ভিডিঅ'টো অলপো স্কিপ নকৰি চাই থাকক। প্ৰথমতে আপোনালোকৰ প্ৰয়োজন হ'ব ডকুমেণ্টৰ। এতিয়া কি ডকুমেণ্ট বা কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কে আপোনাৰ মনত নিশ্চয় প্ৰশ্ন হৈছে। প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ডটো লাগিব, আধাৰ কাৰ্ডৰ লগত থকা মোবাইল নাম্বাৰটো লাগিব, তাৰপিছত আপোনাৰ লাগিব বেংক পাছবুকটো লাগিব, আপোনাৰ লাগিব এখন ইনকাম চাৰ্টিফিকেট আৰু আপোনাৰ লাগিব মাটিৰ খাজানা ৰচিদ বা আপোনাৰ মাটিৰ খাজানাৰ ডকুমেণ্টৰ প্ৰয়োজন হ'ব। তাৰপিছত আপোনাৰ প্ৰয়োজন হ'ব গাঁওবুঢ়াৰ এখন প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব। এইকেইটা ডকুমেণ্টছৰ আপোনালোকৰ প্ৰয়োজন হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, এই ডকুমেণ্টছকেইটা আপোনালোকে লৈ পেলাই ক'ত আবেদন কৰিব বা আপুনি অনলাইনৰ জৰিয়তে পাৰিবনে আবেদন কৰিব, অফলাইনৰ জৰিয়তে পাৰিব, সেই সম্পৰ্কে নিশ্চয় আপোনাৰ মনত প্ৰশ্ন হৈছে। এতিয়া বন্ধু বান্ধৱীসকল, আপুনি অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। এতিয়া আপুনি ক'ত আবেদন কৰিব? আপুনি বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকৰ ওচৰত CSC চেণ্টাৰ আছে। আপুনি CSC চেণ্টাৰলৈও যাব পাৰে, অথবা আপোনালোকৰ ওচৰত নিশ্চয় একোটা কম্পিউটাৰ চেণ্টাৰ আছে। তাত গৈ পেলাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ বাবে নতুনকৈ আবেদন কৰিব পাৰে। তাৰপিছত এতিয়া বন্ধু বান্ধৱীসকল, আবেদন কৰাৰ পিছত এখন একনলেজমেণ্ট দিব বা এখন আকৌ আপোনাক ফৰ্ম দিব। সেই ফৰ্মখন আপোনাৰ জিলাৰ যিটো কৃষি অফিচ বা আপোনাৰ ব্লকৰ যিটো কৃষি অফিচ সেই তাত জমা দিব লাগিব বা আপোনাক পঞ্চায়তত জমা দিবলৈ ক'ব। সেই কৃষি অফিচত জমা দিয়াৰ পাছতেই গোটেই প্ৰচেছিং কমপ্লিট হ'ব। কেনেদৰে প্ৰচেছিং কমপ্লিট হ'ব মই আপোনালোকক কৈ দিছোঁ। প্ৰথমতে ডিষ্ট্ৰিক্ট প্ৰচেছিং কমপ্লিট হ'ব, তাৰপিছত ষ্টেট প্ৰচেছিং, তেনেদৰে গোটেইখিনি প্ৰচেছিং কমপ্লিট হোৱাৰ পাছতেই আপোনালোকৰ একাউণ্টত যেতিয়া আকৌ পুনৰ চৰকাৰে নতুনকৈ টকা ভৰাব বা ভাৰত চৰকাৰে PM কিষাণৰ নতুনকৈ যেতিয়া টকা সোমোৱাই দিব, তেতিয়া আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, নিশ্চয় বুজি পালে। ভিডিঅ'টোৰ জৰিয়তে সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি আপুনি ভিডিঅ'টোৰ জৰিয়তে অলপমান উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক নতুন ভিডিঅ' আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।